মস্ত ডাঙৰ দেখিছে যোৱাৰ লগে এনেকুৱা ইন্টাৰফেস পাব আপোনালোকে ফেন চেন গোটেইখিনি পাই যাব আৰু এই ঘৰটো যে আছে এটো সেমি ফাৰ্নিশ হয় বেড পাব ওয়াৰ্ড্ৰব সৰ্টৰ গোটেইখিনি পাব ফেন চেন পাব এটো মস্ত ডাঙৰ ড্ৰয়িং কাম ডাইনিং ৰুম হয় আৰু আমি যদি ইয়াতে বেছিন এটা দেখিছে হাত ধুব পৰা আৰু ইয়াতে আছে আপোনাৰ কিচেনটো বেছ ডাঙৰ আৰু সেমি মডুলাৰ আছে ঠিক আছে আৰু ইয়াতে এটা বেডৰুম আছে বেডৰুমৰ লগতে আপোনাৰ বেড পাব ওয়াৰ্ড্ৰব পাব ফেন সেট টেবুল সেবুল গোটেইখিনি আপোনালোকে ইউজ কৰিব পাৰিব ঠিক আছে আৰু আমি সিধা যাওঁ ইয়াতে আপোনালোকে কমন ওয়াশৰুম পাব এটো ইণ্ডিয়ান হয় আৰু এইফালে এটো মাস্টাৰ বেডৰুম হয় মাস্টাৰ বেডৰুমৰ ইয়াতে আপোনালোকে বাৰু গুৱাহাটী সিটিত এটা ফ্ল্যাট বিচাৰি আছে নেকি যত আপোনালোকৰ সকলোখিনি সুৰক্ষিত ধুনিয়াকে আপোনালোকে থাকিব পাৰিব পিসফুলি ঠিক আছে এই ভিডিওটো ইতিয়াই সাবস্ক্ৰাইব কৰি দিয়ক কিয়নো এই ভিডিওটোৰ মাধ্যমত আপোনালোক খুব ধুনিয়া এটা ঘৰৰ ভিডিও আপোনালোকক দেখাব গৈ আছে হেল্ল' গাইজ ওয়েলকাম বেক টু আৱাৰ ইউটিউব চেনেল স্মাৰ্ট সাৰ্ভিস আজি পুনৰবাৰ লৈছো আপোনালোকৰ মাজলৈ এটা নতুন ঘৰৰ ভিডিও আজি আপোনালোকক দেখাব গৈ আছো 3 BHK এটা ফ্ল্যাট যেটো ৰেন্ট কিমান কোনটো এৰিয়াত আছে কমপ্লিট ভিডিওটো চাই থাকক ভিডিওৰ শেষত মই ইয়াৰ ফুল ডিটেইলছ আপোনালোকক জনাই আছো সো বলক আজিৰ এই ভিডিওটো আৰম্ভ কৰো লেটস গো এটা 3 BHK ফ্ল্যাট খালি হৈছে ৰিসেন্টলি আৰু এটো একদম নিউ ফ্ল্যাট হয় খুব ধুনিয়া ফ্ল্যাট এই ফ্ল্যাটটো ৰেন্ট কিমান কোনটো লোকেশনত আছে কেনেকৈ এই ফ্ল্যাটটো আপোনালোকে ৰেন্টত ল'ব পাৰিব A to Z ইনফৰমেশন এই ভিডিওৰ মাধ্যমত আপোনালোকক দি আছো তাৰ আগতে আপোনালোকে ফ্ল্যাটটোৰ কমপ্লিট ভিডিও চাই লওক শেষত মই ইয়াৰ ফুল ডিটেইলছ আপোনালোকক জনাই আছো আজি আপোনালোকক দেখাব গৈছো 3 BHK এটা ফ্ল্যাট খুব ধুনিয়া ফ্ল্যাট একচুয়ালি ইয়াতে ফার্স্ট ফ্লোর হয় দুটা পার্ট আছে আজি আমি এই পার্টটো চাম আৰু ইয়াতে এটা পার্ট আছে ঠিক আছে ইয়াতে ফ্যামিলি থাকে আৰু এটো সিঁড়ি হয় সো বলক ভিতৰলৈ যাও ফুললি সেফটি আছে আপোনালোকে দেখিছে গ্ৰিল সিঁড়ি এনেকা যোৱাৰ লগে ইয়াতে সৰু এখন বেলকনি পাব আপোনালোকে আৰু এটো আপোনাৰ ড্ৰয়িং ৰুম হয় চাই লওক ৰিসেন্টলি পেইন্ট কৰিছে ধুনিয়া ওয়াৰ্ড্ৰব সৰ্টৰ গোটেইখিনি দিয়া আছে মই গোটেইখিনি আপোনালোকক দেখাই দিম ধুনিয়াকে এনে ফ্যান পাব আৰু ফ্লোৰিংটো আপোনাৰ টাইলছ লগোৱা আছে ধুনিয়া একদম ৰিসেন্টলি কালাৰ কৰিছে এটো হল কাম ডাইনিং আপোনালোকে ধুনিয়াকে কৰি ল'ব পাৰিব ঠিক আছে আৰু ইয়াতে আপোনাৰ বেসিন এটা দিয়া আছে হাত ধোৱাৰ কাৰণে ইয়াতে ডাইনিংটো বহাব পাৰিব আৰু আমি এনেকে সিধা যদি যাও ন সিধা গলে ইয়াতে আপোনাৰ কিচেনটো পাব কিচেনটো সেমি মডুলাইজ কিচেন হয় চাই লওক সেমি মডুলাইজ তলত বক্স আছে ধুনিয়াকে আৰু আপোনাৰ ইয়াতে স্ল্যাব দিয়া আছে ওপৰত এডজাস্টমেন্ট ফেন দিয়া আছে প্লাস পইণ্ট কি ইয়াতে আপোনাৰ এটো সাইডত বস্তু ৰাখিব পাৰিব স্ল্যাব মস্ত ডাঙৰ ইয়াতে দিয়া আছে আৰু পানীটো ভাল 24/7 রানিং ওয়াটার পানীটো ভাল ইয়াৰে আৰু এইফালে যদি আমি যাও ইয়াতে এটা বেডৰুম পাব এটা এটা বেডৰুম আৰু ইয়াতে আপোনাৰ বেড আছে টেবুল দিয়া আছে প্লাস আপোনাৰ ওয়াৰ্ড্ৰব দিয়া আছে আৰু ইয়াতে আপোনাৰ পাংখা দিয়া আছে এটা এটা বেডৰুম আৰু ওয়াৰ্ড্ৰবটোৰ ভিতৰত আপোনালোকে এনেকুৱা দেখিছে সব বস্তু ৰাখিব পাৰিব ওপৰতো হে আছে ওয়াৰ্ড্ৰব দিয়া আছে এটো এটা বেডৰুম আৰু এইফালে যদি যাও ৰাইট হ্যান্ড সাইডে এটা বেডৰুম পাব লেফট হ্যান্ড সাইডে এটা বেডৰুম পাব আমি ৰাইট হ্যান্ড সাইডৰ পৰা চাই আছো এনেকা যোৱাৰ লগে লগে এটো এটা আপোনালোকে বেডৰুম পালে এটা কমপ্লিট বেডৰুম এটো একচুয়ালি মাস্টাৰ বেডৰুম হয় আৰু এইফালে আপোনাৰ এখন বেলকনি দিয়া আছে ইয়াতে আপোনাৰ ওয়াশিং মেচিনৰ পইণ্টটো দিয়া আছে ওয়াশিং মেচিন হেৰি কৰিব পাৰে আৰু ফুললি সেফটি গ্ৰিল সিৰিল ধুনিয়াকে লগোৱা আছে ঘৰটোত ইয়াতে আপোনাৰ ওয়াৰ্ড্ৰব দিয়া আছে এটা বস্তু আপোনালোকে ধুনিয়াকে ৰাখিব পাৰিব ওয়াৰ্ড্ৰব দিয়া আছে ওপৰতো আছে তলতো আছে ঠিক আছে আৰু এটো আপোনাৰ মাস্টাৰ বেডৰুমৰ ওয়াশৰুম হয় কোমোড দিয়া আছে ধুনিয়াকে এইফালে বেসিন এনে কোমোড দিয়া আছে ঠিক আছে আৰু এটো সাইডেও কিন্তু আপোনাৰ সৰু এখন বেলকনি আছে এনেকুৱা সৰু এখন বেলকনি আছে এটা এটা বেডৰুম
আৰু আমি এনেকুৱা যদি যাওঁ ইয়াতে আপোনাৰ কমন ৱাশৰুমটো পাব এইটো কমন ৱাশৰুম এটা এইটো ইণ্ডিয়ান হয় মাষ্টাৰ বেডৰুমতো ৱেষ্টাৰ্ণ হয় ইয়াতে এখন বেচিন দিয়া আছে এডজাষ্টমেণ্ট ফেন দিয়া আছে এটা আপোনাৰ ৱাশৰুম আৰু ইয়াতে এটা বেডৰুম আছে ইয়াতো আপোনাৰ বেড এখন দিয়া আছে এতে আপোনাৰ ওপৰত আপোনাৰ বক্স এটা দিয়া আছে এইটো ৰুমতো আপোনাৰ ফেন দিয়া আছে ঠিক আছে এইবোৰ আপোনালোকে ইউজ কৰিব পাৰিব যদি লাগে ঘৰটো সেমি ফাৰ্নিশ বুলি ক'লেও ভুল নহ'ব গোটেইখিনি দিয়াই আছে অলমোষ্ট এইটো আপোনাৰ দিয়া আছে কাপোৰ চাপোৰ ৰাখাৰ কাৰণে সো এই ঘৰটো ক'ত আছে ইয়াৰ ৰেন্ট কিমান হয় মই ভিডিঅ'ৰ এণ্ডত আপোনালোকক গোটেইখিনি জনাই আছোঁ সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ কমপ্লিট চাই থাকক ঠিক আছে এইমাত্ৰ আপোনালোকে যেটো ফ্ল্যাটৰ ভিডিও চালে এটো 3 BHK ফ্ল্যাট হয় ফাৰ্স্ট ফ্লোৰত আছে ইয়াৰে ৰেন্টটো ৰাখিছে আপোনাৰ 15000 সোসাইটি 2000 সোসাইটি ইনক্লুড কৰি 17000 ত আপোনালোকে লৈ ল'ব পাৰিব ফাৰ্স্ট ফ্লোৰত তিনটা বেডৰুম এটা হল ডাবল টয়লেট দুখন সৰু সৰু বেলকনি আছে এটো G+3 স্টোৰ বিল্ডিং হয় লিফট নাই ফাৰ্স্ট ফ্লোৰত যেটো 4 বিলাৰ এণ্ড 2 বিলাৰ দুটাই পাৰ্কিং আছে আৰু লোকেশন হল হাতীগাঁও নিয়াৰ পুলিশ স্টেশনৰ একেবাৰে কাষত আৰু এটো ৰেডি টু মুভ হৈ আছে ফুললি সেফটি আৰু আপোনালোকে অধিক জানিবলৈ ইতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ডেসক্ৰিপচনত মোৰ মোবাইল নম্বৰ পাব মোক ৰিং কৰিব পাৰে WhatsApp কৰিব পাৰে আৰু বিশেষ কিবা কোৱেশ্চন থাকিলে কমেন্ট বক্সত ধুনীয়াকৈ কমেন্ট কৰিব পাৰে মই 99% কমেন্টৰ ৰিপ্লাই দিয়াৰ চেষ্টা কৰো ঠিক আছে ভিডিওটো ইয়াতে সামৰো পুনৰ নেক্সট এটা ভিডিওত আপোনালোকক লগ পাম আজিলৈকে আহো ওকে বাই বাই সাব্বা খাৰ এণ্ড खुदा हाफिज।